আমি কলা সংস্কৃতি শেষ কৰিলো, আমাৰ ভাষা ত্যাগ কৰিলো, আমি বস্ত্ৰ ত্যাগ কৰিলো, তাৰ পিছতো আমি কি অসমীয়া নহয় নেকি? অসম সাহিত্য সভাই এতিয়ালৈকে আমাৰ হৈ মাত মাতা নাই, বিৰোধী দলপতি আমাৰ হৈ মাত মাতা নাই, কেন্দ্ৰীয় চৰকাৰৰ লগত থকা কোনো এজন ব্যক্তি আমাৰ হৈ মাত মাতা নাই আমি দেখিব পাইছো। জানে যে শেহতীয়াকৈ অসম চৰকাৰৰ আৰক্ষীৰ জৰিয়তে একমাত্ৰ মুছলমান হোৱা হেতুকে বিদেশী বিতাৰণৰ নামত যেনেকৈ আমাক অত্যাচাৰ কৰা হৈ আছে, এই বিষয়বস্তুৰ ওপৰত আমি আজি সংবাদমেলখন আয়োজন কৰিছো। সংবিধানখন আপোনালোকে দেখিছে, মৰিগাঁও জিলা আৰক্ষীয়ে খাইৰুল ইছলাম নামৰ এজন শিক্ষকক গ্ৰেপ্তাৰ কৰিলে। খাইৰুল ইছলাম নামৰ শিক্ষকজন মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে, এইখিনি কথা আপোনালোকৰ সংবাদ মাধ্যমৰ কথাখিনি ৰাজহুৱা হ'ল। আকৌ 3 দিন পিছত BSF ৰিলিজ দিলে, প্ৰেছ ৰিলিজত লিখিলে যে তেওঁ বাংলাদেশৰ পৰা আহি আছিলে, তেওঁলোকক আকৌ পুছবেক কৰা হ'ল। এই যিটো পুছবেক শব্দ অসম চৰকাৰে ব্যৱহাৰ কৰি আছে আৰু BSFৰ বিবৃতিটোৱে আচলতে মানৱ জাতিক আৰু আচলতে দেশৰ সংবিধানক চৰম অৱমাননা কৰা বুলি আচলতে আমি অভিযোগ কৰিছো। BSF এটা কেন্দ্ৰীয় সংস্থা, এই সংস্থাই এনেকুৱা তৰল মন্তব্য কৰি আচলতে তৰল কামত লিপ্ত হ'ব পাৰে বুলি আমি ভবা নাছিলো। আমি পূৰ্বৰ পৰাই মুছলিম ছাত্ৰসকলে কৈ আছিলো যে আমাৰ বৰ্ডাৰ BSFৰ জৰিয়তে সুৰক্ষিত নহয়, BSFৰ ওপৰত আমি দালালিৰ অভিযোগ আনিছিলো। এই যিমান সিন্ডিকেটৰ দালালিবিলাক হৈ থাকে, এই বৰ্ডাৰত BSF মেনেজ কৰাৰ কথাটো আমি কৈ আহিছিলো। আজি চাওক আমাৰ কথাবোৰৰ লগত এই যে তেওঁলোকৰ ৰিলিজে বহুত কথা কিন্তু উদঙাই দিলে। গতিকে BSF অকলে যে আমাক বৰ্ডাৰ চিকিউৰিটি দিব পৰা নাই বৰ্ডাৰত, এইটো স্পষ্ট। আৰু যিখিনি মানুহক পুছবেক কৰা বুলি তেওঁলোকে ক'লে, আকৌ তেওঁলোকক নিজৰ ঘৰলৈ আনিব লগা হ'ল। এয়া কিয়? যদি বিদেশী বিতৰণ কৰিব লাগে, মুছলিম ছাত্ৰসকলৰ স্পষ্ট মত, প্ৰথমে অসম চুক্তি ৰূপায়ণ হ'ব লাগিব, কা বাতিল হ'ব লাগিব। তাৰ লগে লগে অকল যে মুছলমান সম্প্ৰদায়ৰ লোকে যে ইয়াত মানে বিদেশী হৈ আছে সেয়া নহয়, কেইবাটাও সম্প্ৰদায়ৰ লোক আচলতে বিদেশী আছে, আমি জানো তেওঁলোকৰ সংখ্যা বেছি। সেই কথা কিন্তু শেহতীয়া NRC প্ৰক্ৰিয়াই এই কথাটো বুজাই লৈ গৈছে। গতিকে NRCটো পূৰ্ণাংগ নোহোৱালৈকে, অসম চুক্তি ৰূপায়ণ নোহোৱালৈকে কোনো কাৰণতে বিদেশী চিনাক্তটো সম্ভৱ নহয়। আৰু যিসকলক আচলতে ডিপুটৰ বনোৱা হৈছে, একমাত্ৰ তেওঁলোকৰ উপাধিৰ কাৰণে, বয়সৰ ফলৰ কাৰণে স্বদেশীসকলক বিদেশী বনোৱা হৈছে। গতিকে এই বিদেশী বনোৱা আৰু FTCৰ যিটো প্ৰক্ৰিয়া, গোটেই প্ৰক্ৰিয়াটোৰ ওপৰত আমাৰ আপত্তি আছে। চৰকাৰে যদি সঁচা অৰ্থত বিদেশী বিতৰণ কৰিব বিচাৰে, প্ৰথমে অসম চুক্তি আধাৰত আচলতে এই বিদেশী বিতৰণ হ'ব লাগিব। তাৰ কাৰণে অসম চুক্তিটো ৰূপায়ণ হোৱাটো বাধ্যতামূলক। আৰু ৰৈ যোৱা NRCৰ কামখিনি গোটেইখিনি আচলতে সম্পূৰ্ণ কৰিবলৈ চৰকাৰক আমি দাবী জনাইছো। তাৰপিছত বিদেশী বিতৰণ কৰক, আমাৰ ক'বলগীয়া নাই। একমাত্ৰ মুছলমান হোৱাৰ কাৰণে, একমাত্ৰ ভাষা উৎসৱে ক'ব নোৱাৰাৰ কাৰণে, একমাত্ৰ দুখীয়া হোৱাৰ কাৰণে, একমাত্ৰ চৰুৱা হোৱাৰ কাৰণে, একমাত্ৰ পঙুৱা হোৱাৰ কাৰণে যে তেওঁলোকক বিদেশী সজোৱা হৈছে, এই কথাটো কিন্তু বিশ্ববাসীয়ে কথাটো জানিব পাৰিছে। আপোনালোকে জানি আচৰিত হ'ব যে যোৱা 3 তাৰিখে আমি বৰপেটা জিলা আৰক্ষীক আমি পাৰমিশ্যনৰ কাৰণে, ধৰ্ণা পাৰমিশ্যনৰ কাৰণে আমি এপ্লাই কৰিছিলো। তেওঁলোকে আমাক পাৰমিশ্যন দিবলৈ অমান্তি হ'ল। তাৰপিছতো আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছো। গোটেইখিনি কথা ইতিমধ্যে আমি ৰাষ্ট্ৰপতি, গৃহ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰসংঘক গোটেইখিনি কথা পঠাইছো। এইখিনি পঠোৱাৰ পিছত আমাৰ ওপৰত বিভিন্ন এজেঞ্চিৰ পৰা প্ৰেছাৰ আহি আছে। গতিকে আমাৰ বাক স্বাধীনতা হেৰাই গৈছে। আমি কলা সংস্কৃতি শেষ কৰিলো, আমাৰ ভাষা ত্যাগ কৰিলো, আমি বস্ত্ৰ ত্যাগ কৰিলো, তাৰ পিছতো আমি কি অসমীয়া নহয় নেকি? অসম সাহিত্য সভাই এতিয়ালৈকে আমাৰ হৈ মাত মাতা নাই, বিৰোধী দলপতি আমাৰ হৈ মাত মাতা নাই, কেন্দ্ৰীয় চৰকাৰৰ লগত থকা কোনো এজন ব্যক্তি আমাৰ হৈ মাত মাতা নাই আমি দেখিব পাইছো। গতিকে ন্যায়ালয়ৰ দ্বাৰস্থৰ বাবে বিকল্প নাই। আমি আপোনালোকৰ জৰিয়তে আমি আচলতে স্পষ্টভাৱে অসমৰ মুছলমানক ঐক্যবদ্ধ হোৱাৰ এটা আহ্বান জনাবলৈ এই সংবাদমেল আয়োজন কৰিছো। তাৰ লগতে আমি এটা বিষয়বস্তু ৰাখিছো যে NRCৰ যিখিনি মানুহৰ ফাইনেল ড্ৰাফ্ট হৈছে,